জয় জয়তে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন যিসকল আমাৰ উপাচাৰ্য আৰু যিসকলৰ অতি ঐতিহাসিক ভূমিকাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হ'ল, সেই সকলো মাননীয় শিক্ষাবিদ, উপাচাৰ্য, প্ৰশাসক, ছাত্ৰ ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলোকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে তেখেতসকলৰ এই অনবদ্য অৱদানৰ ফলশ্ৰুতিতে অসমীয়া ৰাইজৰ হিয়াৰ আমঠু গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম হৈছিল 1947 চনতে। এয়া গুৱাহাটী বিশ্ববিদ্যালয় হৈছে অসমৰ ৰাইজৰ আশাৰ সপোন আৰু এই আশাৰ সপোনৰ দায়িত্ব বৰ্তমান মই লাভ কৰিছোঁ আৰু মই আশা কৰোঁ ৰাইজৰ, আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী, শিক্ষক, ছাত্ৰ ছাত্ৰীৰ সহযোগত আমাৰ যিটো সপোন জিলিকাব লুইতৰে পাৰ, তাক উদ্দেশ্য সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ মই সক্ষম হ'ম বা মই মোৰ প্ৰয়াস সম্পূৰ্ণৰূপে কৰিম।